আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই আপোনালোকৰ কাৰণে ভাল খবৰ। আপোনালোকে চৰকাৰী ঘৰ পাবলৈ আপোনালোকৰ BPL কাৰ্ড থকাটো বাধ্যতামূলক। আপোনালোকৰ যদি BPL কাৰ্ড নাই এতিয়া গৈ খবৰ লওক, কাৰণ BPL কাৰ্ডৰ কাৰণে সাৰ্ভে চলি আছে। আপোনালোকৰ পঞ্চায়ত অফিচত নাইবা আপোনালোকে সমবায় দোকানত গৈ পিনে খবৰ লওক আৰু আপোনালোকৰ ডকুমেণ্ট বিলাক জমা দি থৈ আহক, কাৰণ সাৰ্ভে কৰিলেহে আপোনালোকে BPL কাৰ্ড পাব, নহলে লাভ নকৰিব। আপোনালোকক এইবাৰ চৰকাৰী ঘৰৰ লগতে আপোনালোকক স্বচ্ছ ভাৰত মিছনৰ আন্ডাৰত আপোনালোকক শৌচালয় নিৰ্মাণ কৰিবলৈ আপোনালোকক পইচা দিব আৰু আপোনালোকে বিদ্যুতৰ কাৰণে এক্সট্ৰাকৈ কনজিউমাৰ হ'বলৈ প্ৰয়োজন নাই। আপোনালোকক ঘৰটোৰ লগতে আপোনালোকক কনজিউমাৰ কৰি দিয়া হ'ব। আপোনালোকক ঘৰটোৰ লগতে আপোনালোকক গেছ প্ৰভাইড কৰিব। আপোনালোকে এক্সট্ৰাকৈ আকৌ গেছৰ কাৰণে আবেদন কৰিবলৈ প্ৰয়োজন নাই। আপোনালোকে ঘৰটো পালে গেছ চিলিণ্ডাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ জৰিয়তে আৰু ইলেক্ট্ৰিচিটি আৰু আপোনালোকে টয়লেটো লাভ কৰিব। আপোনালোকে এক্সট্ৰাকৈ অনলাইন কৰিবলৈ প্ৰয়োজন নাই। আৰু আজি মই নিউজ এটা পালো যে টাইমছ 8ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ল বুলি। চাওক, এতিয়া ঘৰৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব মই আপোনালোকক জনাই দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে চৰকাৰী ঘৰ পাবলৈ আপোনালোকৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আপোনালোকৰ আধাৰ কাৰ্ডটো লাগিবই আৰু BPL কাৰ্ড লাগিব এণ্ড আপোনালোকৰ ইনকাম চাৰ্টিফিকেটখন লাগিব পাৰে, কাৰণ আপোনালোকৰ বাৰ্ষিক আয় আপোনালোকৰ 4 লাখতকৈ কম হ'ব লাগিব আৰু আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক হৈ থাকিব লাগিব। আপোনালোকে যদি এতিয়ালৈকে যদি আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক কৰা নাই আপোনালোকে এতিয়াই গৈ পিনে লিংক কৰি লওক। আপোনালোকে এই গোটেই ডকুমেণ্টকেইটা আপোনালোকৰ ঠিক কৰি লওক, কাৰণ বহুত সোনকালে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আশা কৰোঁ আপোনালোকক যোনকেইটা ইনফৰমেশ্যন দিলোঁ আপোনালোকে ভাল পালে। যদি ভিডিঅ' চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো টিপি দিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ধন্যবাদ।